নমস্কাৰ সকলোকে। আৰু আজি হৈছে 4th ডে মোৰ ডেলিভাৰীৰ আৰু আজি মোক ডিছচাৰ্জ দিলে। এতিয়া মই বহুতখিনি ভাল পাইছোঁ, নিজে ধুনীয়াকৈ খোজকাঢ়িব পাৰিছোঁ আৰু বেবীও ঠিকে আছে। এতিয়া এওঁ গৈছে ডিছচাৰ্জৰ পেপাৰবিলাক ঠিক কৰিবলৈ। নকৰিবা তেনেকৈ নাহিবাই দেখোন। কোন হয় ন কৈ দিয়া এতিয়া তাই বুলি যে কলা দিয়া আইতা মা দাদা 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 ককা ককা জানা আঙুলিটো নিদিবাচোন চকুৰ ওচৰত, আমিও দেখিছোঁ নহয়। অমুৱে ভায়েকক সকলোকে চিনাকি কৰাই দিছে। তাৰ যে কি ফূৰ্তি ভায়েকক পায়। আইতাকে ল'ৰাক লৈ আছে, মাহঁত অহা নাই যিহেতু মই মাহঁতৰ ঘৰলৈকে যাম। এয়া তাক উলিয়াই দিছে ধুনীয়াকৈ ৰেডি কৰি মেলি। Happy birthday to you. আগৰ পৰা এতিয়া কোনে ল'ব? ৰ'বা ৰ'বা চাহটো হেৰি গাৰু আহিব লাগিব নহয়, সৰিয়হ গাৰু মানা এই মাইনাইটো কান্দিছে নহয়। অমুৱে ভায়েকক চুমা খাই খাই তত পোৱা নাই। আৰু আজি হৈছে 9 দিন ইয়াৰ জন্ম হোৱা ল'ৰাৰ, আৰু আজি বাজলৈ ওলোৱা নিয়মটো কৰিম। আৰু এয়া সি শুই আছে। এতিয়া উঠাৰ পিছত মায়ে তাক এয়া কাপোৰ সলাই দিছে, অকণমান গা চাবিলাক মচি দিছে আৰু নতুন কাপোৰ চাপোৰ পিন্ধাই আমি এতিয়া তাক আজি বাজলৈ উলিয়াই নিম। ঘৰতে সৰুকৈ নিয়মটো কৰা হৈছে আচলতে। এয়া তাক মচি দিছে মায়ে। ডিঙিটো অকণমান কিবা কিবি বগা বগা লাগি আছিলে তাৰ ন? এনেই আজি গা ধুৱাব লাগে নি? আচলতে ধুৱাব লাগে, এতিয়া তাক নালাগে। এতিয়া পটককৈ গাটো ধুৱাই দিম এনেইতো গাটো ধুৱাই দিব লাগে। সুমিতাক সুধি ল'বি দেই বা বেবী ডক্টৰ। চুলাকেইটা ডাঙৰ ডাঙৰ এইফালে প্ৰসাদ ৰেডি কৰিছে মায়ে আৰু এওঁ আহি পালেহি। এয়া কোচত লৈছে তাক, এতিয়া ধুনীয়াকৈ সাৰ পাই আছে। আকাশ পাতাল জমি আছোঁ আমি ন।
আৰু এয়া মই তাক লৈ বাহিৰলৈ ওলাই আহিছোঁ। এতিয়া নিয়মটো কৰা হ'ব। চাওঁ ক'ত আছে ক'ত আছে যোৱা আমাৰ ওচৰত আহা আগত নাথাকিব। পাপা ছাইডেদি গুচি আহা ইফালে আহা পুথৰ ওচৰত আহা পটাপট কৰ মানে নামা আৰু হাতে আছে এতিয়া একো দিগদাৰী নাই লাহে লাহে আহা এইখিনি হ'ব দিয়া ইয়াত বেছি সময় নকৰিবা খালি চাহতে বদলাই চকলাটো বাহিৰলৈ ওলালো আমাৰ জেকাটো বাহিৰলৈ ওলালো এতিয়া অকণমান টান হ'ব বাবা দেই চাব দিয়া চাই থাকা তুমি চাবলৈ মানা কৰা নাই ন পাব পিছত আহা অকণমান মাৰ ওচৰত যোৱা ইমান ওচৰত কিয় গৈছে পাপা অলপ পিছত আহা কৰিব দিয়া কামটো তুমি তেতিয়াহে দেখিবা কথা শুনিব হ'ব হ'ব থৈ দিয়া এইটো থৈ দিয়া থৈ দিয়া থৈ দিয়া থৈ দিয়া বাহিৰত ঘূৰি ফুৰিম আৰু দেই জান কোনে দিলে এইটো তোমাক কোনে কৈছিল পাপা মই কোৱা নাছিলোঁ থৈ দিয়া বুলি সেইটো যিটো কথা মানে তাক কোৱা হয় তাৰ উল্টাটো কৰিবলৈ যায় সি সদায় সেইকাৰণে গালি খায় সি ওপৰত আছে একদম ওপৰতে আছে এতিয়া ঘূৰি ফুৰিব নালাগে ওপৰলৈ কৰা আমি বাহিৰত ঘূৰি ফুৰিম আৰু দেই বাজলৈ ওলোৱা নিয়মটো আমি এনেদৰে পালন কৰিলোঁ একেবাৰে সৰুকৈ ঘৰতে আৰু যদি ভিডিঅ'টো অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ